বিশ্ব ইছলাম ধৰ্মৰ বা মুছলমানসকলৰ বৰ্তমান যি পবিত্ৰ ৰমজান মাহ চলি আছে, আমি বহুত ত্যাগ স্বীকাৰ কৰি দিনটো নাখাই লঘোণে থাকি আমি নিজৰ ধৰ্ম আমি পালন কৰোঁ। আৰু আমি সন্ধিয়া যেতিয়া ইফতাৰ কৰোঁ আৰু নামাজ পঢ়ি আমি তাৰাবি নামাজ পঢ়ি বিশ্ব ভাতৃত্ববোধ শান্তিৰ হকে আমি মানে আল্লাহৰ ওচৰত দোৱা কৰোঁ, যাতে সকলো জাতি জনগোষ্ঠীকে ভগৱান আল্লাহ শান্তিত ৰাখে, সুখত ৰাখে। কিন্তু সেইটো মাহতে দেখা গ'ল যে বিশ্ব মুছলমানক লজ্জাজনক কৰা হ'ল যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তেওঁলোকে বছৰেকীয়া বাৰ্ষিকী উপলক্ষে তেওঁলোকে এটা পদপথত ৰাস্তাত সমদল ওলাইছিলে। সেই সমদলত দেখা গ'ল যে পুলিচৰ ড্ৰেছ পিন্ধি নকলি পুলিচ সাজি হাতত হুচেল বজাই হাতত লাঠি লৈ মুছলমান জাতিৰ পাঞ্জাবী টুপি দাঢ়ি পিন্ধাই আল্লাহ আল্লাহ বুলি কৈ আছে। আৰু সেই নকলি পুলিচে সেই মুছলমান জাতিটোক অপৰাধী সজাই বেয়া মানুহ সজাই মানে মাৰপিট কৰি আছে। তো ইয়াৰ দ্বাৰা এইটো বুজাইছে তেওঁলোকে যে মুছলমান জাতিটো অপৰাধী, মুছলমান জাতিটো বেয়া। চাওক মানুহবোৰ কিমান তললৈ নামি গৈছে। এটা বিশ্ববিদ্যালয় য'ত বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰে, যে ছাত্ৰ ছাত্ৰীসকলে ভাল মানুহ গঢ়ি তুলিবলৈ জ্ঞান দিবলৈ আমি কি কৰোঁ, বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পঢ়োঁ। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ একাংশ যি ছাত্ৰ ছাত্ৰীসকলে মুছলমান জাতিক যি তুচ্ছ তাচ্ছিল্য কৰিলে, তাক আমি নেমচুৰ ফালৰ পৰা কঠোৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিন্দা জনাইছোঁ। আৰু আজি আমাৰ নেমচুৰ, কোকৰাঝাৰ, গোসাইগাঁও, ওদালগুৰি, বাক্সা, চিৰাং, তামোলপুৰ আৰু পৰ্বতযোৰা জিলা সমিতিয়ে এই অনুষ্ঠানটোৰ আয়োজক আছিলে, এই আয়োজকৰ বিৰুদ্ধে গোচৰ তৰা হ'ব। আৰু এই যি লিংকবোৰ ইতিমধ্যে ফেচবুকত ভাইৰেল হৈছে। আৰু মই নিজে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়াৰ হোৱাটছআপত মানে SBৰ আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথ ডাঙৰীয়াক মই নিজে লিংকটো দিছোঁ। আৰু আশা কৰিছোঁ আৰু মই আপোনালোকৰ টাইম এইটৰ জৰিয়তে মই তেওঁলোকক অনুৰোধ জনাইছোঁ যে শান্তি সম্প্ৰীতিৰ স্বাৰ্থত এটা জাতিক কলংকিত কৰাৰ যি চেষ্টা, এই চেষ্টা ৰোধাৰ স্বাৰ্থত আৰু আইনৰ স্বাৰ্থত, আৰু পুলিচ যি মানে সাধাৰণ মানুহে পুলিচৰ কাপোৰ পিন্ধিব নোৱাৰে বা CRPFৰ কাপোৰ পিন্ধিব নোৱাৰে, তেওঁলোকক কোনে অধিকাৰ দিলে যে পুলিচৰ কাপোৰ পিন্ধি এটা জাতি জনগোষ্ঠীক ৰাজপথতে অপমান কৰা? গতিকে মই আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক মই অনুৰোধ কৰিম আপোনালোকৰ টাইম এইটৰ জৰিয়তে যে এই দোষীসকলক আইনৰ আওতালৈ আনিব লাগে আৰু যি বিধিগত ব্যৱস্থা, সেই বিধিগত ব্যৱস্থাৰ জৰিয়তে তেওঁক আইনী শাস্তি দিব লাগে। পৰৱৰ্তী সময়ত চাওক, আজি যিহেতু আমি সকলো গোচৰ তৰাৰ সিদ্ধান্ত লৈছোঁ, আমি যিহেতু বস্তুটো বড়োলেণ্ড ইউনিভাৰ্চিটিত হৈছে, আজি বিশেষকৈ যি BTR এৰিয়া আছে, পৰ্বতযোৰা, গোসাইগাঁও, কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ, তাৰপিছত আপোনাৰ ওদালগুৰি, এই জিলাকেইখনত আমি সদৰ থানাত তেওঁলোকক আমি গোচৰ তৰিবলৈ কেন্দ্ৰীয় সমিতিৰ পৰা জিলা যি নেমচু আছে, জিলা সমিতি নেমচুসমূহক নিৰ্দেশ প্ৰেৰণ কৰিছোঁ। তেওঁলোকে 2 ঘণ্টাৰ ভিতৰতে তেওঁলোকে তাতে গোচৰ তৰিব। গতিকে সকলো মানুহ যিসকল বেয়া তাৰ আইনী শাস্তি পাবই লাগিব, আৰু নহ'লে চৰম আৰু গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। মই নিৰ্বাচন আয়োগকো শান্তি সম্প্ৰীতিৰ স্বাৰ্থত এটা কথা অনুৰোধ জনাম যে যিহেতু নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা কৰা হৈছে, তেওঁলোকেও এই বিষয়টোত মানে হস্তক্ষেপ কৰিব লাগে, যাতে BTCৰ এসময়ৰ ৰক্তাক্ত BTCৰ, এসময়ৰ ভয়ানক BTCৰ যাতে কোনো ধৰণৰ বৰ্তমান পৰিস্থিতি বেয়া নহয়। শান্তি সম্প্ৰীতিৰ স্বাৰ্থত নিৰ্বাচন আয়োগেও এই বিষয়টো হস্তক্ষেপ কৰি যিসকল ইয়াৰ লগত জড়িত তেওঁলোকৰ সমগ্ৰ ঘটনাটো তদন্ত কৰি আইনী শাস্তি দিব লাগে। নহ'লে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আমাৰ জাতিৰ বিৰুদ্ধে কোনোবাই ৰাজপথত আমাক গুৰিয়াব, লাঠিয়াব, ডুপ্লিকেট পুলিচ সাজিব, আমি কিন্তু চাই নাথাকোঁ। এয়া নেমচুৰ ফালৰ পৰা স্পষ্ট কথা।